ডিয়াৰ ষ্টুডেণ্ট, মইনবুৰি টেক আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই ক্লাছ 4 অসমীয়া সাহিত্যৰ পাঠ নম্বৰ 16 আলি আই লৃগাং নামৰ গল্পটিৰ মই আলোচনা কৰি লিখি দিছোঁ। প্ৰশ্নবোৰ তোমালোকে চাবা। কি কৈছে? আৰু প্ৰশ্নমালা অতি চমুকৈ উত্তৰ দিয়া। এটা কাম কৰিবা, যেতিয়া তোমালোকে চোৱা মোবাইলৰ ফুল স্ক্ৰীন কৰি চাবা, যাতে কি তোমালোকৰ চাওঁতে কি হয়, অলপ সুবিধা হয়। ফাৰ্ষ্ট কোৱেশ্চন কি আছে? মিচিংসকলৰ প্ৰধান উৎসৱ কি? লিখিবা কি? মিচিংসকলৰ প্ৰধান উৎসৱ হ'ল আলি আই লৃগাং। মিচিং ভাষাত আলি শব্দটোৱে কি বুজায়? লিখিবা মিচিং ভাষাত আলি শব্দটোৱে শস্যৰ বীজ বা কঠীয়া বুজায়। যেতিয়া আমি কি কৰোঁ, কঠীয়া ৰুওঁ, তাক কি বুলি কোৱা হয়? বোলে মিচিং ভাষাত কি বুলি কয়? তাক আলি বুলি কয়। কি? মিচিং ভাষাত আলি শব্দটোৱে শস্যৰ বীজ বা কঠীয়া বুজায়। 9 নম্বৰ, আলি আই লৃগাং উৎসৱ সাধাৰণতে কেইদিন ধৰি চলাৰ নিয়ম? কি? আলি আই লৃগাং উৎসৱ সাধাৰণতে 5 দিন ধৰি চলাৰ নিয়ম। আলি আই লৃগাং কেতিয়া আৰু কি উদ্দেশ্যে পালন কৰা হয়? লিখিবা কি? আলি আই লৃগাং উৎসৱটো ফাগুন মাহৰ প্ৰথম বুধবাৰৰ দিনা পালন কৰা হয়। এই উৎসৱ পালনৰ উদ্দেশ্য হৈছে ভগৱানক সন্তুষ্ট কৰি যাতে খেতি পথাৰৰ শস্যৰ উৎপাদন ভাল হয়, সেয়ে ৰং আনন্দৰ মাজেৰে এই উৎসৱ পালন কৰা হয়। লাষ্ট আৰু এটা কুৱেশ্যন আছে, চাবা। আলি আই লৃগাং উৎসৱৰ দিনকেইটা গধূলি সময়ৰে পৰা ডেকা গাভৰুসকলে কিদৰে কটায়? লিখিবা কি? এই উৎসৱৰ, ইয়াৰ পৰা লিখিবা কি? এই উৎসৱৰ দিনকেইটা গধূলি সময়ৰ পৰা ডেকা গাভৰুসকলে নতুন কাপোৰ পিন্ধি গুমৰাং নাচ নাচি ৰং ধেমালি কৰে। নাচৰ লগে লগে ঢোল, তাল, পেঁপা, গগনা, লেংনং, মাধা, লেনধন, তাপং আদি বাদ্যযন্ত্ৰ বজোৱা হয়। উৎসৱ চলা দিনকেইটা ডেকা গাভৰুসকলে মানুহৰ ঘৰে ঘৰে গৈ গুমৰাগ চমান কৰে আৰু শেষৰ দিনা ভোজ ভাত খায়। চ' এইখিনি আছিলে তোমালোকৰ আলি আই লৃগাং নামৰ গল্পটোৰ প্ৰশ্নবোৰ। তোমালোকে নিশ্চয় বুজিলা। সহজ গল্প আৰু আনন্দময় গল্প। চ' নেক্সট ভিডিঅ'ত তোমালোকক মই নেক্সট পাৰ্টটো আগবঢ়াম। তোমালোকে চাই থাকিবা। মোৰ চেনেল মইনবুৰি টেক আসাম তোমালোকে ছাবস্ক্ৰাইব কৰি দিবা, কমেণ্ট কৰিবা আৰু ৰেগুলাৰলি চাই থাকিবা। থেংক ইউ।